একচেপ্ট কৰিব নোৱাৰাটোৱে হৈছে আজি পৃথিৱীৰ সকলোতকৈ মূলতঃ ডাঙৰ ঘটনা দুৰ্ঘটনাৰ আঁৰৰ কথাটোৱে হৈছে যে আমি একচেপ্ট কৰিব নোৱাৰো আমি যোন যেনেকুৱা তাক আমি একচেপ্ট কৰিব নোৱাৰো যোন যেনেকুৱা আমি তাক মানি ল'ব নোৱাৰো আমি তাক সহন কৰিব নোৱাৰো সম্বন্ধত ঠিকই চলি থাকো কিন্তু পৰমাত্মাই এটা কথা সদায় কৈছে যে যি তোমাৰ ঘৰত তোমাক সন্তান দিয়া হৈছে তোমাৰ ঘৰত তোমাৰ পৰিয়াল দিয়া হৈছে এই কাৰণে দিয়া হৈছে আগৰ যিবিলাক হিচাপ নিকাচ আছে তাক আমাৰ ইয়াত ক্লিয়াৰ কৰিবলৈহে পঠাইছে তাৰ মানে যদি আপোনাৰ পৰিয়াল আছে আপুনি বহুত ভাগ্যৱান আপোনাৰ যদি সতি সন্তান আছে আপুনি বহুত ভাগ্যৱান বুলি ভাবিব লাগিব কাৰণ কিয় ভাগ্যৱান কাৰণ এজন ঈশ্বৰে পোনপটীয়াকৈ আমাক সেই দায়িত্ব অৰ্পণ কৰিছে গতিকে ঘৰৰ যিবিলাক বাদ বিবাদ অপবাদ যিবিলাক ঘৰত ঘটি থাকে স্বামী স্ত্ৰীৰ মাজত সন্তান পিতৃ মাতৃৰ মাজত শাহু শহুৰৰ লগত কাৰোবাৰ লগত কিবিৰ লগত এই গোটেই কথা বতৰাবিলাক কেতিয়াও কোনো কাৰণত তাকো নকব